হাজো কৰপুৰ কৰিবলীত উত্তপ্ত পৰিস্থিতি এডৰা ভূমিক লৈ দুই পক্ষৰ মাজত সংঘাত দুই পক্ষৰ মাজত তীব্ৰ উত্তেজনা আছাদ আলী নামৰ এগৰাকী ব্যক্তি ভূমি কেইগৰাকীমান ভূমাফিয়াই দখল কৰাৰ অভিযোগ চৰকাৰী ভূমিত ভূমাফিয়াই সন্দেহজনক নাগৰিকক সংস্থাপন দিয়াৰ অভিযোগ আছাদ আলীক ভূমাফিয়া আৱাল জৈনুদ্দিন জলিল মবিন ৰছিদ আৰু সালাম নামৰ যুৱকে প্ৰাণী মৰাৰ চেষ্টা কৰাৰ অভিযোগ ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি মোৰ নাম আছাদ আলী আমাৰ এইটো আমাৰ মাটি মই ৰাতিপুৱা মাছ মাৰি আছিলোঁ ফিচাৰীত মোৰ নিজা ঘৰটো সিফালে আৰু আমাৰ দাদাৰ ঘৰ ইফালে তাৰপিছত ইয়াতে আজি বহুত দিনৰ পৰা আমাৰ এইটো মাটি দিয়াৰ আপোনাৰ 1983 চনত 1 শিবিকা 2 কাঠা 12 লাখ জমি আমাক চৰকাৰে প্ৰদান কৰে গৌৰৱ হিচাপে আমাৰ বাবাৰ নামত তাৰপিছৰ পৰা তাৰমানে আমাক ইয়াতে কিছু চৰৰ পৰা উঠি অহা কিছু ভূমাফিয়াই বাংলাদেশী মূলৰ মানুহক সুৰক্ষা দিয়াৰ কাৰণে মানে সংস্থাপন দিয়াৰ কাৰণে আমাৰ পৰা প্ৰায় 42 বিঘামান মাটি কাঢ়ি লৈ যায় ভূমাফিয়াকেইটা এই ভূমাফিয়াকেইটাৰ নাম হ'ল 1 নম্বৰ হ'ল আৱাল 2 নম্বৰ আৱালৰ ল'ৰা জৈনুদ্দিন 3 নম্বৰ জলিল 4 নম্বৰ মমিন 5 নম্বৰ ৰছিদ আৰু ইয়াতে আছে সালাম আৰু আছে আপোনাৰ সালামৰ ল'ৰা দুটা জেহৰুল আৰু বাহাৰুল আৰু চৰৰ পৰা আহা কিছু ব্যক্তি সিহঁতক চিনি নাপাওঁ চৰৰ পৰা এতিয়াও আছে বৰ্তমানো আছে সিহঁতৰ লগত জড়িত এইখিনি মানুহ ৰাতিপুৱা আহি পেলাই আমাৰ নিজা মাটিত বেৰা দি থৈ দিয়া মানে টিঙৰ বেৰা নেটৰ বেৰা লগোৱা আছিল এই বেৰাখিনি আহি কেনে ভাংচুৰ কৰে মই আগবাঢ়ি যোৱাত এই ভূমাফিয়াখিনি মোক খেদা মাৰি আক্ৰমণ কৰাৰ কাৰণে লাঠি জোঙৰ লৈ মোক আক্ৰমণ কৰাৰ কাৰণে মোক খেদে তাৰপিছত মোৰ দাদাজন দামপুৰত থাকে ইয়াতে ঘৰ বনাই আছে ঘৰো ভাঙিছে ঘৰৰ ইটা কেইটামানক কোবাই ভাঙিছে ভূমাফিয়াই তে ইহঁতৰ এইটোৱে বিজনেছ আমাৰ বৰচলিত আছে এটা 1968 চনত আমাৰ বাবাই হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ কৰি অনা মাটি তাতে যাই কাৰণে এই ভূমাফিয়াকেইটাই তাতে যাই কাৰণেও মানে ভোগ দখল কৰাৰ কাৰণে ইহঁতে তাতে যাই কাৰণেও আমাৰ লগত মানে দাদাগিৰি কৰি আছে আমি তাৰমানে অলপ কমজোৰি মানুহ বাপ টকা পইচা কম এইকেইটা টকা পইচা মানে বাংলাদেশী মূলৰ মানুহ কি জায়গা হয় এইটো কুৱাৰপুৰ কৰিবি মুখ্যমন্ত্ৰী কি মুখ্যমন্ত্ৰী দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী মহোদয়ক মই জনাব বিচাৰোঁ এই ভূমাফিয়াকেইটাক মানে ধৰি ইহঁতৰ মানে উচিত ব্যৱস্থা ল'ব লাগে এইখিনি মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কামনা আৰু এই ভূমাফিয়াকেইটা আজি প্ৰায় 30 বছৰৰ পৰা আমাক জ্বালা যন্ত্ৰণা কৰি আহি আছে অত্যাচাৰ কৰি আমাৰ ভাই এজনো মাৰি পেলাইছে আৰু এতিয়া যদি ইহঁতৰ বিৰুদ্ধে আমি কিবা কমপ্লেইন কৰিব যাওঁ ইহঁতে মানে আমাক জানে মাৰাৰ কাৰণে ভাবুকি ভূমাফিয়া ৰাজত্ব চলি আছে বহু দিনৰ পৰা বোলে আমি তই যা মোক বোলে কৈছে তই যা বোলে মই কেনেকৈ যাব পাৰোঁ মই এই গাঁৱৰ মুখিয়াল মই যাব পাৰোঁ নেকি কিবা মিটিং কৰিলি বা কিবা কৰিব লাগিলে কমচে কম আমাক সুধিব লাগিব ই তাৰমানে এনেকৈ ইয়াৰ বহুত পইচা আছে সেই পইচাৰ তোৰ কথাটো মই কমেই তই তাৰপিছত ইহঁতে বলপূৰ্বকভাৱে আমাৰ এলাৰ্টমেণ্ট বাহিৰে বলপূৰ্বকভাৱে মাটি খাই আছে আৰু কেইজনমান মানুহ লগ লাগি আমাৰ যিটো আমাৰ দেউতাৰ নামৰ সম্পত্তিটো বলা বলি কৰি খাব খুজিছে আমাৰ মাটি খাব খুজিলে আমাক দাও লাঠি মানুহ ৰাইজৰ মানুহ লৈ কিনে আমাক ঘৰত থাকিব নিদিয়া হৈছে এতিয়া ঘৰটো আমাৰ ঘৰটো ইয়াতে আছে ঘৰ আছে তোমাৰ মাটি আমাৰ ভাই নটা তাৰমানে আমি নটা ভাই তাৰমানে নটা ভাই বহুত দূৰত থাকে তাৰমানে এটা কলকাতাত দিল্লীত থাকে এটা সৌদি আৰবত থাকে আৰু বাকীকেইটা আমি ইয়াতে থাকোঁ তাৰমানে একেবাৰে দূৰত থাকে ময়ে দূৰত থাকোঁ মই সেনেকৈ সেইকাৰণে ডাইৰেক্ট থানাত সোমাইছোঁ যেতিয়া শুনিছোঁ যে এইবিলাক তাৰমানে ইয়াৰে মানুহ নহয় মাটি পাইছোঁ এই ক্ষেত্ৰত বাবাই আমাক কথা পাতি মাতি আৰু নেক্সট আপোনাৰ নামটো কি মোৰ নাম আব্দুল সালাম আলী আচ্ছা তাৰপিছত ইয়াতে বাবাই আমাৰ মাত্ৰাটো মাটিটো বিক্ৰী কৰিছে সিমান এটা মোৰ ইয়াত নাই আমাৰ তাতে 3 বিঘা মাটি মোৰ তাতে বিক্ৰী কৰিছে আৰু 3 বিঘা মাটি মোৰ নিজা পট্টাৰ মাটি আছে এই জেগাত পিছত ইহঁতে বাবাটো মৰি যোৱাৰ পিছত ই খৰচা পাতি লৈছে মাটিটো কাম কৰি দিব লিখি দিব
বাবাইতো লিখি দিব নলিয়াই ই নিজে লৈছে সোধক আপোনালোকৰ সন্মুখত সোধক কি সুধিব লিখি দিছিলে পইচা পাই লওঁতে কোনে লিখিলে নাই মোৰ বিৰুদ্ধে তই পইচা খৰচা কৰি কেনে মোৰ 60 বিঘা মাটি তই বিক্ৰী কৰিছে মই বিক্ৰী কৰিছোঁ অঁ মই বিক্ৰী মঙলবাৰত বাইদেউ কাগজ পত্ৰ আছে নে আছে আছে কাগজ পত্ৰ আছে কাগজ পত্ৰ আছে গোটেইখিনি কাগজ দিম শুনক মই লাগিলে মই বিক্ৰী কৰি কাগজ ওকালতি কৰা নিচাচি নাই